নমস্কাৰ, মই সুদৰ্শন। যোৱা নিশা অৰ্থাৎ দেওবাৰে নিশা উত্তাল হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ সমাজে কৰে তীব্ৰ প্ৰতিবাদ। দুখনকৈ হোষ্টেল বন্ধ কৰি ৰখাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একত্ৰিত হৈ ছাত্ৰ সমাজে প্ৰদৰ্শন কৰে বিক্ষোভ। জনাই আছোঁ বিতং তথ্য। নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ প্ৰতিবাদী সমদল। হোষ্টেল বন্ধ কৰি ৰখাৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিবাদ। নিৰ্বাচনোত্তৰ হিংসাৰ পাছত হোষ্টেল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল কৰ্তৃপক্ষই। ছাত্ৰ সমাজৰ প্ৰতিবাদৰ পাছতেই হোষ্টেল পুনৰ খোলাৰ আশ্বাস বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ যি নিৰ্বাচন, সেই নিৰ্বাচন অন্ত হোৱাৰ পাছতেই হিংসা দেখিবলৈ পোৱা যায়। হিংসা অৰ্থাৎ নিৰ্বাচনোত্তৰ হিংসা। এই নিৰ্বাচনোত্তৰ হিংসাত কেইবাগৰাকীও ছাত্ৰ আহত হয়, তেওঁলোকক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হয়। আৰু তাৰ পাছতে এক হঠকাৰী সিদ্ধান্ত লয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যই। তেখেতে হোষ্টেল বন্ধ ৰখাৰ এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ কেইগৰাকীমান ছাত্ৰৰ বাবে সকলো ছাত্ৰৰে সমস্যা হোৱাকৈ হোষ্টেল বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু তাৰ পাছতেই কেইবাদিনো ধৰি হোষ্টেল বন্ধ কৰি ৰখা হয় গুৱাহাটী বিশ্ববিদ্যালয়। আৰু তাৰ পাছতেই ছাত্ৰ সমাজে একত্ৰিত হৈ দেওবাৰে নিশা প্ৰদৰ্শন কৰে তীব্ৰ বিক্ষোভ। তেওঁলোকে প্ৰতিবাদী সমদল উলিয়ায় আৰু এই প্ৰতিবাদী সমদল উলিয়াই উপাচাৰ্যৰ ঘৰ ঘেৰাও কৰে। উপাচাৰ্যৰ বাসগৃহ ঘেৰাও কৰাৰ পাছত তীব্ৰ প্ৰতিবাদী ছাত্ৰ সমাজে এটাৰ পাছত আনটো শ্লোগান দি যায়। আৰু ছাত্ৰ সমাজৰ এই প্ৰতিবাদ যি দৃশ্য আপোনালোকে স্ক্ৰীনৰ সন্মুখত দেখিবলৈ পাইছে, এই ধৰণৰ যি প্ৰতিবাদ, এই প্ৰতিবাদৰ পাছতে এই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেও মানিবলৈ বাধ্য হয় আৰু তেওঁলোকৰ যি হঠকাৰী সিদ্ধান্ত তাক পুনৰ বিবেচনা কৰি তাক ওলোটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি অৰ্থাৎ সোমবাৰে দিনৰ 11 বজাত সেই সিদ্ধান্ত আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰি হোষ্টেল খোলাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত প্ৰকাশৰ আশ্বাস দিয়ে ছাত্ৰ সমাজক। আৰু এইদৰে ছাত্ৰ সমাজৰ তীব্ৰ বিৰোধিতা বা ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজৰ হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰি ছাত্ৰ সমাজৰ লাভ হোৱাকৈ ছাত্ৰ সমাজৰ পক্ষে সিদ্ধান্ত গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। আজি দিনৰ 11 বজাত লক্ষণীয় হ'ব যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেল বন্ধ কৰি ৰখাৰ সিদ্ধান্ত পৰিহাৰ কৰি হোষ্টেল খোলাৰ যি নিৰ্দেশ, সেই নিৰ্দেশ প্ৰদান কৰে নে নাই।